সাবস্ক্ৰাইব কৰিব আপিএল ৰহমান ইউটিউব চেনেলটোক আৰু লগত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আৰু ভিডিঅটো লাইক কৰি দিব। নমস্কাৰ, মই আপিএল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10 ৰ যেটো অসমীয়া পাঠ্যপুথি আছে, অসমীয়া সাহিত্য চয়নিকা নতুন দশম শ্ৰেণীৰ বাবে ACLC 2024 ৰ কাৰণে কি প্ৰশ্ন ইম্পৰ্টেন্ট হ'ব সেইকেইটা আমি ডিসকাস কৰিম। আজি যি তোমালোকৰ অসমীয়া কিতাপৰ যি পদ্যাংশ আছে, পদ্যাংশৰ কোনকেইটা ইম্পৰ্টেন্ট হ'ব, কোনকেইটা ACLC কাৰণে ইম্পৰ্টেন্ট হ'ব, কোনকেইটা পঢ়িলে কমন পাবা, 90% কমন পাবা এইটো ভিডিঅ'ৰ পৰা। সো পদ্যাংশ যি আছে, পদ্যাংশ 1 2 3 4 5টা পাঠ আৰু এইফালে পদ্যাংশত দুটা পাঠ আছে, টোটাল 7টা পাঠ এইটো ভিডিঅ'ত আমি ডিসকাস কৰিম আৰু কোনকেইটা ইম্পৰ্টেন্ট হ'ব সেইকেইটা মই কৈ দিম। ইয়াৰ পৰা তোমালোকে যিকেইটা দিম মানে এইকেইটা পঢ়িবাই, কাৰণ এইকেইটা ইয়াৰ ভিতৰত আহিবই, ঠিক আছে। সো আমি স্টার্ট কৰো। সো যদি তোমালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইবটো কৰি লবা, কাৰণ এনেকৈ ACLC ৰ ওপৰত মই ইম্পৰ্টেন্ট ভিডিঅ' আৰু কিবা কিবি নতুন বস্তু যদি থাকে মোৰ ওচৰত, মই এইকেইটা ভিডিঅ' আকাৰে তোমালোকৰ সন্মুখলৈ লৈ আহো। সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো অল কৰি দিবা, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে পাই যোৱা। সো যি পদ্যাংশৰ পাৰ্ট 1 আছে বৰগীত, সো আমি বৰগীতৰ পৰা ভিডিঅ'টো স্টাৰ্ট কৰি দিও। সো বৰগীত কবিতাৰ প্ৰতিটো কবিতাই কোনে লিখিছে সেইটো জানি লবা, ঠিক আছে। কাৰণ তোমালোকৰ কোশ্চেন আহিব, ধৰি লোৱা যে বৰগীতটো কোনে লিখিছে। সো কোনে লিখিছে? শ্ৰী শ্ৰী মাধৱদেৱে লিখিছে। এটা কোশ্চেন থাকিব কিন্তু যে কবিতাৰ ভিতৰত যি 7টা কবিতা আছে, 7টা কবিতাৰ ভিতৰত এটা হলো আহিব যে এইটো কবিতা কোনে লিখিছে। গতে বৰগীত কোনে লিখিছে? শ্ৰী শ্ৰী মাধৱদেৱে লিখিছে। তাৰ পিছত মাধৱদেৱৰ যি কীৰ্তিস্তম্ভ আছে নামঘোষা, এইটো ইম্পৰ্টেন্ট। তাৰ পিছত মাধৱদেৱ যি ঝুমুৰা লিখিছিলে ভূমি লুটোৱা, এই ভূমি লুটোৱাটো ইম্পৰ্টেন্ট। এইটো ভূমি লুটোৱাটো কোনে লিখিছে? শ্ৰী শ্ৰী মাধৱদেৱে লিখিছে, ঠিক আছে। আৰু শব্দ অৰ্থত ইম্পৰ্টেন্ট আছে ধিয়াই। ধিয়াই মানে কি? ধ্যান কৰে বা সদায় চিন্তা কৰি থাকে, ধিয়াই। তাৰ পিছত যাহাকু মানে কি? শব্দ অৰ্থ যাহাকু মানে কি? যিজনক বা যাক। তাৰ পিছত বৰগীতৰ লক্ষণ ইয়াত 5টা দিয়া আছে, তোমালোকে 3টা মান চাবা। যে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত, বৰগীতৰ ভাষা ব্ৰজাৱলী, আৰু 3 নম্বৰ যে বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহত্ব প্ৰকাশক। তাৰ পিছত যি প্ৰশ্ন আছে, প্ৰশ্নৰ ভিতৰত নম্বৰটো ইম্পৰ্টেন্ট হৈ যাব যে বৰগীতটি কি ৰাগত বন্ধা আছে, এইটো ইম্পৰ্টেন্ট। তাৰ পিছত 6 নম্বৰ যে মোপাহ মানে কি, এইটো এটা ইম্পৰ্টেন্ট। তাৰ পিছত এইফালে যি আছে ব্যাখ্যা কৰাৰ পিছত 5 নম্বৰটো যে সনক ছন্দ যোগী যাহাকু ধিয়াই, সকল নিগমে যাক বিচাৰি নাপায়, তাৎপৰ্য বিচাৰ কৰা, ইয়াৰ ওপৰত লিখিব লাগে। সো এইটো ইম্পৰ্টেন্ট। তাৰ পিছত যি ভাষা বিষয়ক আছে, এই ভাষা বিষয়কৰ পৰা এইটো এইবাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব যে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা, এইটো পঢ়ি লবা 3 নম্বৰ বা 4 নম্বৰৰ কাৰণে। নেক্সট কবিতাটো হৈছে জিকিৰ। জিকিৰ কোনে লিখিছে? আজান ফকীৰে লিখিছে। সো গতিকে আজান ফকীৰৰ বিষয়ে আমাক চাব লাগিব। কবি পৰিচয়ৰ পৰা কোশ্চেন কটা হয়, 1 নম্বৰী প্ৰশ্ন। ইয়াৰ ভিতৰত এটা ইম্পৰ্টেন্ট যে যি আছে যে আহিব যে আজান ফকীৰৰ আচল নাম কি। যি তোমালোকৰ কবি আছে জিকিৰ, জিকিৰটো কোনে লিখিছে? আজান ফকীৰে লিখিছে। এই আজান ফকীৰ আকৌ এটা আচল নাম আছে। আজান ফকীৰৰ আচল নামটো হৈছে কি? যে তেওঁৰ আচল নাম হযৰত শাহ মিলন, এইটো 1 নম্বৰৰ কাৰণে আহে। তাৰ পিছত যি শব্দ আৰু টকা আছে, ইয়াত এই ত্ৰিবেণী যিটো আছে, ত্ৰিবেণী শব্দৰ অৰ্থ কি এইটো আহে। সো গতিকে ত্ৰিবেণী মানে কি? যে যি নদী আছে গংগা যমুনা সৰস্বতী সংগম স্থল, পবিত্ৰ ঠাই হৈছে ত্ৰিবেণী। তাৰ পিছত ইয়াত যে জিকিৰ শব্দটো কৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থটো কি। যে জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা আহিছে বা জিকৰ শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থটো কি? ঘনে ঘনে উচ্চাৰণ কৰা। তাৰ পিছত যি ভাৱ বিষয়কত প্ৰশ্নাৱলী দিয়া আছে, এইটো প্ৰশ্ন ইম্পৰ্টেন্ট যে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে। সো গতিকে ইয়াত মই ডিসকাস কৰিলো, কিন্তু কোশ্চেনটো ইয়াত উঠাই দিছে, গতিকে এইটো কোশ্চেন ইম্পৰ্টেন্ট, আনসাৰটো হৈ যাব এইটো জিকৰ শব্দৰ পৰা ওলাইছে। তাৰ পিছত যি দিছে 2 নম্বৰ যে তলৰ শব্দবোৰৰ অৰ্থ লিখা,
রসুল, মুমিন, রহম, কুতুব আৰু বান্দা। এই বান্দাটো ইম্পৰ্টেণ্ট। বান্দা মানে কি? তাৰপিছত এইফালে 4 নম্বৰ যি দিয়া আছে আমাক যে ব্যাখ্যা কৰা যে পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদা ৰসুল লুকাই আছে মমিনৰ আৰত। এইটো ইম্পৰ্টেণ্ট এটা প্ৰশ্ন, এইটো আহিব। নেক্সট যি আছে প্ৰশস্তি। প্ৰশস্তি কোনে লিখিছে? ৰঘুনাথ চৌধুৰীয়ে লিখিছে। প্ৰশস্তিৰ যি কবিতাৰ ইম্পৰ্টেণ্ট হৈ যাব, ৰঘুনাথ চৌধুৰীৰ বিষয়ে প্ৰথমত লিখিব লাগিব। যেতিয়া ৰঘুনাথ চৌধুৰী থাকে তেতিয়া বিহগী কবি বুলি মনত ৰাখিবা, কাৰণ ৰঘুনাথ চৌধুৰী বিহগী কবি বুলিও জনা যায়। গতিকে বিহগী কবি কিন্তু ইম্পৰ্টেণ্ট আহিব। এইটো ক'ত আছে মই দেখাই দিম অলপ পিছতে। যি ৰঘুনাথ চৌধুৰী আছিলে, ৰঘুনাথ চৌধুৰী সম্পাদক আছিলে কিহৰ? জোনাকী কাকতৰ সহকাৰী সম্পাদক আছিল। লগতে মইনা, জয়ন্তী, সুৰভি এইবিলাকৰো আছিলে, কিন্তু এই জোনাকী কাকতৰ কোনে সম্পাদক আছিল এইটো হৈ যাব ইম্পৰ্টেণ্ট। গতিকে ৰঘুনাথ চৌধুৰী। তাৰপিছত যি আছে ৰঘুনাথ চৌধুৰী অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতি আছিল। গতিকে কিমান চনত আছিল এইটো ইম্পৰ্টেণ্ট হৈ যায়, যে 1935 চনত। ঠিক আছে। তাৰপিছত প্ৰশ্নাৱলী যি দিয়া আছে, প্ৰশ্নাৱলীৰ ক নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট, যে ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায়? বিহগী কবি বুলি জনা যায়। ইয়াত আছে যে চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি বুলি আখ্যা দিয়া হৈছে। তাৰপিছত 12 নম্বৰ পেজত যি দিয়া আছে 5 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট, যে প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। এইটো ইম্পৰ্টেণ্ট, মূল ভাৱ। তাৰপিছত মই অসমীয়া। মই অসমীয়া কোনে লিখিছে? সৈয়দ আব্দুল মালিক। মই অসমীয়াৰ পৰা ইম্পৰ্টেণ্ট হৈ যাব, কবি পৰিচয়ৰ পৰা পঢ়িবা যে সৈয়দ আব্দুল মালিক কবিতা পুথি কি কি লিখিছিলে দুখনমান পঢ়িবা। এটা হৈছে স্বাক্ষৰ, এটা হৈছে স্বপ্ন দুস্বপ্ন। এই দুটা পঢ়ি ল'বা। বহুতো আছে, আৰু আছে, বেদুইন আছে, কিন্তু স্বাক্ষৰ, স্বপ্ন দুস্বপ্ন এই দুটা অকমান সহজ হয়। যিকেইটা কবিতা পুথি বা নাটক সহজ থাকিবা এইকেইটাই তোমালোকে মুখস্থ কৰিবা। তাৰপিছত তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে কিহৰ বাবে? তেওঁ অঘৰী আত্মাৰ কাহিনী যিটো উপন্যাস আছিলে, এই উপন্যাস লিখাৰ কাৰণে তেওঁক সাহিত্য অকাডেমী বঁটা দিয়া হৈছিলে। ঠিক আছে। তাৰপিছত যি প্ৰশ্নাৱলী দিয়া আছে, প্ৰশ্নাৱলীৰ ওপৰত হেংদাং। হেংদাং মানে কি? তৰোৱাল। আগত হেংদাং বুলি কৈছিলে। হেংদাং শব্দৰ অৰ্থ আহিব পাৰে যে হেংদাং কি? যে আহোম যুগত ব্যৱহাৰ কৰা এবিধ তৰোৱাল। তাৰপিছত এই গ নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট, যে অসমৰ হেংদাং ক'ত জিলিকিছিল? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট, যে অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে? এইটো 2 নম্বৰ বা 3 নম্বৰৰ কাৰণে চাবা, ইম্পৰ্টেণ্ট। ঠিক আছে। তাৰপিছত 21 নম্বৰ পেজত দিয়া আছে 11 নম্বৰ প্ৰশ্নটো, যে মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। এইটো সাৰাংশবিলাক ইম্পৰ্টেণ্ট, সেইকাৰণে সাৰাংশটো মই লগাই দিছো। তাৰপিছত আমাৰ নেক্সট কবিতাটো হৈছে দৃষ্টান্ত। কোনে লিখিছে? হৰেকৃষ্ণ ডেকাই। গতিকে হৰেকৃষ্ণ ডেকাৰ ইম্পৰ্টেণ্ট হৈ যাব এইটো, যে হৰেকৃষ্ণ ডেকা একমাত্ৰ উপন্যাসখনৰ নাম কি? এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। গতিকে হৰেকৃষ্ণ ডেকাই এটাই উপন্যাস লিখিছিলে, কি? আগন্তুক। তেওঁৰ একমাত্ৰ উপন্যাস হ'ল আগন্তুক। ঠিক আছে। এইটো উপন্যাস। তাৰপিছত তেওঁ সাহিত্য অকাডেমী বঁটা যিমান চনত পাইছে আৰু কোনে কোনে পাইছে এইটো ইম্পৰ্টেণ্ট। গতিকে এইটো যে তেওঁ 1987 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। ঠিক আছে। এই বহুতো বঁটা পাইছিলে, সাহিত্য অকাডেমী বঁটা পাইছিলে, আৰু 1996 চনত কথা বঁটা, আৰু 2010 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। ঠিক আছে। 3টা বঁটা পাইছিলে, কথা বঁটা, অসম সাহিত্য অকাডেমী বঁটা আৰু সাহিত্য বঁটা উপত্যকা। এই দুটা যিটো আছে তোমালোকে হয়তো শুনিছা যে সাহিত্য অকাডেমী বঁটা, কিন্তু এই দুটা নতুন শুনি আছা, যে কথা বঁটা আৰু উপত্যকা সাহিত্য বঁটা। গতিকে অসম উপত্যকা সাহিত্য বঁটা, এই দুটা বঁটাটো তোমালোকে হয়তো নতুন শুনিছা। গতিকে সেইকাৰণে মই ভাবিছো যে এইবাৰৰ কাৰণে কেনে ইম্পৰ্টেণ্ট আছে কথা বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটাটো। এই 3টা বঁটা কোনে পাইছে? হৰেকৃষ্ণ ডেকাই পাইছে। ঠিক আছে। হৰেকৃষ্ণ ডেকা। তাৰপিছত
ইয়াত এটা প্ৰশ্ন ইম্পৰ্টেন্ট হৈ যাব একৰ ঘ নম্বৰটো পেজ নম্বৰ তোমালোকৰ 25ত দিয়া আছে যে মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগীত আছিল আৰু উম নম্বৰ যে কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল তাৰপিছত 3 নম্বৰ প্ৰশ্ন যেটো আছে যে দৃশ্যান্তৰ কবিতাটোৰ মূলভাৱ লিখা মূলভাৱ ইম্পৰ্টেন্ট তাৰপিছত 8 নম্বৰ যে দিছে আমাক যে ব্যাখ্যা কৰা এই গ নম্বৰটো ইম্পৰ্টেন্ট যে এই কংক্ৰিটৰ হাবিত তেওঁক বিচাৰি নাপালো আৰু গতিকে এইটো এটা ইম্পৰ্টেন্ট সো এতিয়া নেক্সট গদ্যাংশ ষ্টাৰ্ট হৈছে গদ্যাংশ আমি নাজা আজি পদ্যাংশখিনি কৰিম সো তাৰ পিছত পদ্যাংশ আমাৰ যি আছিল পাঁচটা আছিল পাঁচটা গুলো এতিয়া এই দুইটা আমি কৰো ইম্পৰ্টেন্ট খিনি সো পেজ নম্বৰ 96 ত দিয়া আছে 96 পেজ তোমালোকে ওলাই লোৱা 96 কানাৰ সাতুৰি কোনে লিখিছে শ্ৰীধৰ কণ্ডলী গতিকে শ্ৰীধৰ কণ্ডলীৰ বিষয়ে অকমান পঢ়িব লাগিব পেজ নম্বৰ 101 ত দিয়া আছে সো গতিকে শ্ৰীধৰ কণ্ডলীৰ বিষয়ে তোমালোকে যি আছে যে কাব্য যে শ্ৰীধৰ কণ্ডলীৰ দুটা কাব্য লিখা তো কি লিখিবা যে কানখোৱা আৰু খুনুচা কীৰ্তন এই দুটা ইম্পৰ্টেন্ট তাৰপিছত প্ৰশ্ন যি প্ৰশ্নাৱলী দিয়া আছে পেজ নম্বৰ 103 ত ক নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট যে কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল এটো ইম্পৰ্টেন্ট তাৰপিছত গ নম্বৰ যে দেৱতা সকলক অমৃত খোৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল এটো এটা ইম্পৰ্টেন্ট ঘ নম্বৰ যে কপিল মুনিৰ মাতৃ কোন আছিল এটো ইম্পৰ্টেন্ট আৰু উম নম্বৰ যে কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চলনা কৰিছিল তাৰপিছত 3 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট হৈ যাব যে মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিল দেৱৰ কাম যে কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল খৰচি মাৰি লিখা অৰ্থাৎ বহলে লিখাব লাগে এটো ইম্পৰ্টেন্ট 3 নম্বৰ প্ৰশ্নটো তাৰপিছত যি দিয়া আছে যে চমুটকা লিখাৰ যি দৈবুকী আছে দৈবুকীৰ বিষয়ে লিখিবা এটো ইম্পৰ্টেন্ট আছে তাৰপিছত 8 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট পেজ নম্বৰ 104 ত দিয়া আছে যে কবিতাটোত কাটবাজি বুলি কাক কৈছে ইয়াৰ অৰ্থ কি এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে 8 নম্বৰটো তাৰপিছত 9ৰ গ নম্বৰটো ইম্পৰ্টেন্ট যে মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জিউ তথাপি তোহাক দেখন্তে ডৰত উৰি যায় মোৰ জিউ এইটো ব্যাখ্যা কৰা ইম্পৰ্টেন্ট তাৰপিছত যেটো নেক্সট কবিতা আছে ধৰ ঝাৰু ধৰ ফাই কোনে লিখিছে অম্বিকাগিৰি ৰায়চৌধুৰী সো অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছে ধৰ ঝাৰু ধৰ ফাই গতিকে কবি পৰিচয় ভিতৰত তোমালোকে পঢ়িবা যি কবিতা পুথি আছে কবিতা পুথি দুটা পঢ়িবা যে তুমি বিনা বহুত আছে তুমি বিনা যিকোনো দুটা পঢ়িবা হৈ যাব ঠিক আছে তাৰপিছত যি প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ 107 নম্বৰ পেজত দিয়া আছে প্ৰশ্নাৱলী ক নম্বৰটো ইম্পৰ্টেন্ট যে অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল এটা প্ৰশ্ন ইম্পৰ্টেন্ট আৰু গ নম্বৰ যে জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেছেৰে ঝাৰু ধৰিবলৈ কৈছে তাৰপিছত 5 নম্বৰ প্ৰশ্ন ইম্পৰ্টেন্ট যে হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থ ভেমৰ এটো ইম্পৰ্টেন্ট ব্যাখ্যা কৰা তাৰপিছত 6 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট সৰি এটো আৰু আছে ঘৃণা ঘৃণী স্বাৰ্থৰ ভেমৰ তাৰপিছত আৰু লাষ্ট দুইটা নিচিনা চোৱা নাই যে কত যে কি মলি মামৰ ভৰি জাতিৰ জীৱন যায় ইয়ালৈকে ব্যাখ্যা কৰা তাৰপিছত 6 নম্বৰ প্ৰশ্ন ইম্পৰ্টেন্ট যে ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰী অৰ্থাৎ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে দেৱৰ দেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে আমাক লিখিব লাগে এটো 4 নম্বৰ কাৰণে আহিলে সো তোমালোকক লিখিব লাগিব এইকেইটা পঢ়িলে হৈ যাব আমি নেক্সট ভিডিঅত যি তোমালোকৰ গদ্যাংশ আছে গদ্যাংশ নেক্সট ভিডিঅত আমি পঢ়িম আৰু কি ইম্পৰ্টেন্ট আছে হেকিটা মই কৈ দিম ঠিক আছে সো আজিলৈকে মানে তোমালোকে যদি ভিডিঅটো ভাল পাইছা তোমালোকে ভিডিঅটো লাইক কৰি দিব পাৰা আৰু যদি বেয়া পাইছা তেনলে মোক কমেন্ট কৰি জনাবা যে কিয় বেয়া পাইছা যাতে মই ভালকে আৰু বনাব পাৰো কিন্তু মই যি কিটা ইম্পৰ্টেন্ট আছে হেকিটা কিন্তু মাস্ট পঢ়িবা দেই এইকেইটা বহুত ইম্পৰ্টেন্ট হয় 2024 এসএলসি কাৰণে এইকেইটা পঢ়িবা তাৰ ওপৰত যদি সময় থাকে তাৰ উপৰিয়ে পঢ়িবা কিন্তু যি কেইটা মই দগাই দিলো এইকেইটা পঢ়িবা সো এইখিনি বাবে ঠিক